গোলাঘাটত দলীয় প্ৰাৰ্থীক লগত লৈ মন্ত্ৰী অজন্তা নেওগৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন বাকী। গোলাঘাট জিলাতো সকলো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। আজি গোলাঘাট সমষ্টিৰ অন্তৰ্গত 15 নং ৱাটিং জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ৰাজকুমাৰ বেদান্ত বিকাশ গোহাঁই আৰু পুলিবৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী মনময়ূৰী গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী অজন্তা নেওগে। পুলিবৰত অনুষ্ঠিত কৰা নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী অজন্তা নেওগে অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। আগন্তুক পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটে ভাল ফলাফল লাভ কৰিব বুলি আশাবাদী মন্ত্ৰী অজন্তা নেওগ, কিয়নো এই নিৰ্বাচনত বিৰোধীৰ ভূমিকা শূন্য। ইতিমধ্যে ৰাজ্যত 30খনৰো অধিক জিলা পৰিষদ 100ৰো অধিক আঞ্চলিক পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। গতিকে অসমৰ প্ৰায়বিলাক পঞ্চায়ত বিজেপি মিত্ৰজোঁটে দখল কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। গোটেই ৰাজ্যখনতে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ সপক্ষে এক ঢৌ বৈছে আৰু মই ভাবোঁ যে এই নিৰ্বাচন একপক্ষীয় নিচিনাই লাগিছে। বিৰোধী দলে ইতিমধ্যে মই দেখিলোঁ যে গোটেই ৰাজ্যখনে তেওঁলোকৰ প্ৰচাৰবিলাক যেনেধৰণে শক্তিশালী হ'ব লাগে তেনেকুৱা প্ৰচাৰ আমি দেখা নাই। কিন্তু আমি আশা কৰিছোঁ যে মানে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যিখন চৰকাৰ, আমাৰ যিখিনি কাম কাজ উন্নয়নৰ যিটো কাম মানে যাত্ৰা, মানুহে ভাবে যে মানে চৰকাৰ যেতিয়া থাকে তেতিয়া পঞ্চায়ত ইলেকশ্যনবিলাকত মানুহে কেন্দ্ৰীয় চৰকাৰ যিহেতু আছে, ৰাজ্য চৰকাৰ আছে, তাৰ সপক্ষে ভোটদান কৰা দেখা যায় আৰু এইবাৰো তাৰ কোনো ব্যতিক্ৰম নহ'ব। তথাপিও কৈছোঁ যে এইবাৰ নিৰ্বাচনত আমি আগৰ নিৰ্বাচনৰ নিচিনা নহয়। এইবাৰ নিৰ্বাচন ঘোষণা কৰিলে নমিনেশ্যন হ'ল। নমিনেশ্যনত প্ৰায় 35খনৰ বেছি আসন জিলা পৰিষদ আনকণ্টেষ্ট হ'ল। কেইবাশ আমাৰ আঞ্চলিক পঞ্চায়তৰ আমাৰ আনকণ্টেষ্ট জিকিল। ৱাৰ্ড মেম্বাৰ মোৰ সমষ্টিতে প্ৰায় 40টা ৱাৰ্ড মেম্বাৰ আনকণ্টেষ্ট হৈছে। গতিকে আশা কৰিছোঁ যে গোটেই অসমতে মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ পঞ্চায়তবিলাক দখল কৰিব, জিলা পৰিষদবিলাক দখল কৰিব। তেওঁলোকে এটা বিৰোধীৰ বৰ্তমানলৈকে এটা মানে সামগ্ৰিকভাৱে এই ইলেকশ্যনটোত এটা দুৰ্বল ভূমিকা আমি দেখিছোঁ। কাৰণ মই সেইখিনি আপোনাক ক'লোৱেই যে আনকণ্টেষ্ট হৈছে। গতিকে মই ভাবোঁ যে আমি সদায় ভাবোঁ ভাৰতীয় জনতা পাৰ্টীয়ে সকলো নিৰ্বাচনে তেওঁলোকে চিৰিয়াছলি লয়। ৰাভা আসামৰ পৰা বা সকলো নিৰ্বাচন চিৰিয়াছলি লৈছে আৰু আমি চিৰিয়াছলি আমি ৰাইজৰ ওচৰলৈ আহিছোঁ। কোনো ধৰণৰ আমি কাৰণ গণতন্ত্ৰত আচলতে ৰাইজৰ ওচৰত আহি নিজৰ কথাখিনি কোৱাৰ এটা সুযোগ। মই সদায় এইকাৰণে এই সুযোগটো কিয় লওঁ, কোনোবা অঞ্চলটো মই যদি কিবা কাৰণে যাবও পৰা নাছিলোঁ, নিৰ্বাচন যেতিয়া মোক ৰাইজে আমন্ত্ৰণ জনায় মই তালৈ যাওঁ, তেওঁলোকৰ সমস্যাখিনি বুজ লওঁ, মোৰ কাৰণেও এটা সুবিধা হয় ভাল। আনহাতে জিলা পৰিষদৰ প্ৰাৰ্থী ৰাজকুমাৰ বেদান্ত বিকাশ গোহাঁয়ে 45 বছৰ ধৰি ৰাইজৰ মাজত থাকি কাম কৰি গৈছে। গতিকে এইবাৰ ৰাইজে তেখেতক ভোট দি জয়যুক্ত কৰিব বুলি আশাবাদী। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰৰ ৰিপৰ্টাৰ লাইভ অসম। কথা শুনক, আজিৰ পৰা প্ৰায় মোৰ বৰ্তমান বয়স 57 বছৰ। মই প্ৰায় 45টা বছৰ ৰাইজৰ লগতে আছোঁ। বিভিন্ন ধৰণৰ কাম কাজ গোলাঘাট জিলাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সামাজিক অনুষ্ঠান প্ৰত্যেকৰ লগতে আপোনালোকে জড়িত দেখিছে। গতিকে মই ভাবোঁ মোৰ কাম কৰাৰ ইচ্ছা এটা আছে আৰু এই অঞ্চলটোৰ হৈ মই কাম কৰিব লাগে। মোৰ আচলতে 5খন পঞ্চায়ত পৰিব, সকলোখিনি পঞ্চায়তে মোৰ প্ৰায় চিনাকি আৰু গতিকে কিখিনি দুখ সুখ আছে সকলোৰ লগত মানুহ মিলি লৈ মই বিগত 5টা বছৰত ৰাইজৰ হৈ কামখিনি কৰি যাম বুলি আচলতে মই ক'লোঁ আৰু ৰাইজেও যথেষ্ট সঁহাৰি জনাইছে। মই ভাবিছোঁ 100% মই জয়ী হ'ম। ৰিপৰ্টাৰ লাইভ অসম।